যোৱা কেইবাটা দশক ধৰি অসম আন্দোলনৰ কথাই কওক বা অসম চুক্তিৰ স্বাক্ষৰ হোৱাৰ পৰৱৰ্তী সময়ৰ কথাই কওক, সৰ্বাধিক চৰ্চিত বিষয়টো আছিলে ক্লজ 6, ক্লজ 5 আসাম একৰ্ড। অসম চুক্তিৰ 5 নং আৰু 6 নং দফাৰ সম্পৰ্কতেই আমাৰ ৰাজ্যখনত সৰ্বাধিক চৰ্চা হৈ আহিছে। যিদিনাখন কা আইনখন অসমত বলবৎ হৈছিলে, সেইদিনাখন অসম চুক্তিৰ অন্যতম আত্মাস্বৰূপ ক্লজ 5 সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছিলে। আৰু যেতিয়ালৈকে অসমত কা বলবৎ হৈ থাকিব, অসম চুক্তিত উল্লেখিত ক্লজ 5ৰ অস্তিত্ব সদায় আমি ওলাই কৰি চলাটো প্ৰমাণ হৈ থাকিব। ক্লজ 6ৰ সম্পৰ্কত 2019 চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি কৰি দিছিলে। আৰু 2020 চনৰ ফেব্ৰুৱাৰী মাহত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই বিচাৰিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত ৰিপৰ্টটো দাখিল কৰিবৰ কাৰণে, কাৰণ তেখেতৰ কমিটিখন গঠন কৰি দিয়া নোডেল মিনিষ্ট্ৰী আছিলে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰী। কিন্তু আমাক সকলোকে আচৰিত কৰি বিপ্লৱ শৰ্মা দেৱৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আৰু 20 চনৰ ফেব্ৰুৱাৰী মাহত ৰিপৰ্টটো জমা হোৱাৰ পিছত 4 বছৰ গোটেই বিষয়টো সম্পূৰ্ণ গাপ দি ৰখা হ'ল। যেতিয়া চাৰিওফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক লৈ হুলস্থুল লাগিল, 30টা জাতীয় সংগঠনে এক শক্তিশালী ৰাজনৈতিক আন্দোলনৰ পোষকতা কৰিলে। আলফাই যেতিয়া একেদিনাখনেই 25টা বোমা স্থাপন কৰিলে আৰু আমি কংগ্ৰেছ দল বিৰোধী ঐক্যমঞ্চই নিৰন্তৰভাৱে ক্লজ 6 ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক বিভিন্ন পৰ্যায়ত প্ৰতিটো দিনে আমি যিটো হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ বিধানসভাৰ ভিতৰে বাহিৰে, আনকি নতুনকৈ গঠিত হোৱা লোকসভাৰ ভিতৰতো পৰিস্থিতিৰ হেঁচাত, ৰাজনৈতিক হেঁচাত আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে হঠাৎ লখিমপুৰত অসম কেবিনেটে সিদ্ধান্ত ল'লে যে 57টা ৰিকমেণ্ডেশ্যন অসম চৰকাৰে